বৰক্ষেত্ৰীৰ ৰামপুৰত ভোলানাথ বৰুৱাৰ মৃত্যুদিন পালন। ভোলানাথ বৰুৱাৰ মৃত্যুদিনটোক বাণিজ্য দিৱস হিচাপে ঘোষণা কৰাৰ বাবে অসম চৰকাৰলৈ আহ্বান ৰামপুৰ বজাৰ উন্নয়ন কমিটিৰ। অসমৰ ত্যাগী পুৰুষ বিশিষ্ট ব্যৱসায়ী দানবীৰ সাউদ ভোলানাথ বৰুৱাৰ মৃত্যুদিনটোক বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰ বজাৰ কমিটিয়ে বাণিজ্য দিৱস হিচাপে পালন কৰে। ৰামপুৰস্থিত পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি লিমিটেডৰ সভাগৃহত অনুষ্ঠিত বাণিজ্য দিৱস আৰু স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে ৰামপুৰ বজাৰ উন্নয়ন কমিটিৰ সভাপতি কল্প তালুকদাৰে। বজাৰ কমিটিৰ সম্পাদক আনোৱাৰ হুছেইনে আধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি লিমিটেডৰ সম্পাদক চৌকিদ আলীয়ে। ভোলানাথ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে ভোলানাথ বৰুৱাক মহান অসমীয়া আখ্যা দি কয় যে ত্যাগী মানুহক মহান কৰে। মহান লোকসকল হৈ পৰে জাতীয়তাৰ বাবে প্ৰেৰণাৰ অমৰ উৎস। ভোলানাথ বৰুৱাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে পশ্চিম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতি লিমিটেডৰ সম্পাদক চৌকিদ আলীয়ে। সমূহীয়া শ্ৰদ্ধাঞ্জলি মুকলি কৰে অৱসৰী অধ্যক্ষ ৰত্নেশ্বৰ নাথে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰামপুৰ জনতা হাইস্কুলৰ অৱসৰী শিক্ষক মুকুন্দ নাথ। সভাত সাউদ ভোলানাথ বৰুৱাৰ জীৱন সম্বলিত পুস্তিকা এখন বিতৰণ কৰে উদ্যোক্তাই। সভাৰ আৰম্ভণিতে যুৱ কণ্ঠশিল্পী জিতু নাথে এটি ভক্তিমূলক গীত পৰিৱেশন কৰে। সভাপতিৰ ভাষণত কল্প তালুকদাৰে ভোলানাথ বৰুৱাৰ মৃত্যুদিনটোক বাণিজ্য দিৱস হিচাপে পালন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি কোৱাৰ লগতে ৩০ মে ভোলানাথ বৰুৱাৰ মৃত্যুদিনটোক চৰকাৰীভাৱে বাণিজ্য দিৱস হিচাপে ঘোষণা কৰাৰ বাবে অসম চৰকাৰলৈ আহ্বান জনায়। দুকুৰি বিশিষ্ট লোকৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ সভাখন অনুষ্ঠিত হয়। মোকালমৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট PI নিউজ। ৰামপুৰ বজাৰ কমিটিৰ উদ্যোগত আজি ৩০ মে তাৰিখে তেখেতৰ ১০১ সংখ্যক মৃত্যু দিৱস। এই দিৱসটো আমি বাণিজ্য দিৱস হিচাপে ৰামপুৰ বজাৰ কমিটিৰ তৰফৰ পৰা উদযাপন কৰা হৈছে। সাউদ ভোলানাথ বৰুৱা অসমৰ এজন সুযোগ্য সন্তান, অসমীয়া আইন। অসমৰ বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত যিজনে সৰ্বশ্ৰেষ্ঠ দান বৰঙণি আগবঢ়াইছে। অসমৰ শিক্ষা সাহিত্য সকলো ক্ষেত্ৰতে তেখেতৰ বৰঙণি অতুলনীয়। এজন ব্যৱসায়ীৰ সামাজিক দায়বদ্ধতা কেনেকুৱা সেই ক্ষেত্ৰত ভোলানাথ বৰুৱাৰ যদি জীৱনটো ভূঞাই চোৱা যায় তাত আমি গম পাওঁ। অতি দুখৰ আৰু পৰিতাপৰ বিষয় যে আজিৰ প্ৰজন্মই ভোলানাথ বৰুৱাৰ বিষয়ে নাজানে। যিজন ব্যক্তিয়ে অসমীয়া জাতি অসমৰ কাৰণে নিজৰ সৰ্বস্ব, নিজৰ আটাইতকৈ জীৱনৰ গোটেইখিনি জীৱনৰ অৰ্জিত সকলোখিনি সম্পদে অসমৰ কাৰণে উচৰ্গা কৰিছে। সেই মহান ব্যক্তিজনক আমি শ্ৰদ্ধা জনোৱাৰ কাৰণে আজি আমি এই বাণিজ্য দিৱসটো পালন কৰিছোঁ। আৰু এই বাণিজ্য দিৱসৰ জৰিয়তে তেখেতৰ জীৱনীৰ জৰিয়তে ব্যৱসায়ী যাতে অসমীয়া জাতিয়ে ব্যৱসায়ীৰ কাৰণে আগবাঢ়ি আহিব পাৰে। কাৰণ আন্দোলন বা যিকোনো হেৰিয়ে আমাৰ জাতীয়তা আগবঢ়াই নিনিয়ে। ৰাস্তাত আমি যদি পিকেটিং কৰিলেও নিনিয়ে। যেতিয়া ৰাস্তাৰ কাষত আমি দোকান পাহাৰ আগবাঢ়ি ব্যৱসায় বাণিজ্য তেতিয়াই জাতিটো আগবাঢ়ি যায়। কৈছোঁ যে এই ৩০ মে যিটো তাৰিখ, এই তাৰিখটো বাণিজ্য দিৱস হিচাপে ঘোষণা কৰক। আজিৰ দিনটোত অসমৰ যিজন শ্ৰেষ্ঠ ব্যৱসায়ী বিভিন্ন ক্ষেত্ৰতে তেখেতক দানবীৰ বঁটা প্ৰদান কৰি উৎসাহিত কৰক ব্যৱসায় বাণিজ্যত। আৰু সাউদ ভোলানাথ বৰুৱাৰ বিষয়ে ইংৰাজী আৰু হিন্দীত কিছু কিতাপ প্ৰকাশ কৰি প্ৰচাৰ কৰক। যিজন ব্যক্তি অকল অসমত নহয়, যিজন ব্যক্তি নেকি কাশীত বিশ্ববিদ্যালয়ত ১,২০,০০০ টকা সেই সময়তে দান দিছিলে। যিজন ব্যক্তিয়ে নেকি অসমৰ যুৱক যুৱতীসকলক চাহ বাগিচা কাৰিকৰী শিক্ষাৰ কাৰণে টেকনিকেল স্কুল খুলি দিছে। যোৰহাটত প্ৰিন্স অফ ৱেলছ, যিখন ৰাজকুমাৰ প্ৰিন্স অফ ৱেলছৰ নামেৰে নামাকৰণ ১ লাখ টকা ব্ৰিটিছ চৰকাৰক বৰঙণি মানে নেক দি পেলাই তেওঁ গঠন কৰি অনুষ্ঠান কৰিছিলে। সেই মহান ব্যক্তিজনক আমি সদায় স্মৰণ কৰিব লাগে। আৰু স্মৰণ কৰাটো এটা জাতিৰ এটা কৃতজ্ঞতাৰ চিন বুলি আমি